নমস্কাৰ ফ্ৰেণ্ডসকল। মই ঘৰতে ব্যস্ত হৈ আছোঁ। বৰ্তমান ব্ৰইলাৰ ফাৰ্মখন খুলিছোঁ যে ফাৰ্মখনৰ কাম আৰম্ভ কৰিলোঁ। কৰা আপোনাৰ 20% কাম হৈছেগৈ আৰু 80% কাম বাকী আছে। বৰ্তমান আপোনাৰ এনেই ঘৰৰ এইবিলাক ফ্ৰেম চেমবিলাক পতা হৈ গৈছে অলৰেডি। তাৰ পিছত আপোনাৰ বহুত কাম বাকী আছে। কাম কৰাই আছোঁ, 3জন মানুহ লাগি আছে কামত, আৰু নিজেও অলপ লাগি মেলি দিছোঁ। ভিডিঅ'টো দেখাইছোঁ, আপোনালোকে কেনে পায় চাব। আপোনাৰ চাহ সন্ধিয়া হ'লতো, আমাৰ অসমীয়া মানুহৰ চাহ অকণ নহ'লে নহয়, গতিকে চাহটো লাগেই। আৰু এয়া আপোনাৰ দেখিবলৈ পাইছে গোটেই ফ্ৰেমখিনি বনোৱা হৈ গৈছে অলৰেডি। বনোৱাৰ পিছত আপোনাৰ ইয়াত মাটি ভৰাবলৈ আছে। আপোনাৰ বহুত কাম বাকী আছে। আপোনাৰ ধৰক এতিয়া 100ৰ ভিতৰত 20% কাম হৈছে আৰু 80% কাম বাকী আছে। গতিকে বহুতবাৰ কাম বাকী আছে। চালিকেইখন বনাই থকা হৈছে, মানে ওপৰত চালি দিম বুলি ভাবিছোঁ। চালিৰ ওপৰত টকৌপাত হ'ব। টকৌপাত দিলে কি হয়, বস্তুটো ঠাণ্ডা হৈ থাকে, ঘৰটো ঠাণ্ডা হৈ থাকে। আৰু চাৰিওফালে আমাৰ দেখিছে মুকলি জেগা, ইয়াত একো দিবলগীয়া নাই। বৰ্তমান আপোনাৰ চাইডে চাইডে কিবা গছ পুলি লগাই দিম বুলি ভাবিছোঁ। আৰু ইয়াত দেখিবলৈ পাইছে, ইয়াত গোটেই মাটি ভৰাই দিম বুলি ভাবিছোঁ। মানে তলটো মাটি ভৰাব লাগিব, আপোনাৰ প্ৰায় 1 ফুটমান ওখ কৰিব লাগিব, যাতে বৰষুণ দিলে পানী ৰৈ নাযায়। সেইটো কাৰণে মাটি ভৰাব লাগিব। আৰু এইবিলাক চালি বৈ থকা হৈছে, দিছে চাহ খায়ো আছে, চালিও বৈ থকা হৈছে। আপোনাৰ ইয়াত দেখাইছোঁ ঘৰটো চক কিমান দীঘল। আপোনাৰ 120 ফুট হয় দীঘলটো, আৰু বহলটো 25 ফুট কৰা হৈছে, দেখিছে। আৰু আপোনাৰ চাইডে চাইডে কলপুলি বা কিবা পুলি চুলি ৰুই দিম বুলি ভাবিছোঁ, যাতে বৰষুণ ৰ'দ পৰিলেও মানে হাৱা বতাহ মাৰি থাকে যে, সেই গতিকে চাইডত অলপ পুলি চুলি ৰুই দিম বুলি ভাবিছোঁ। তেতিয়া মানে কি হয়, এতিয়া আপোনাৰ 5টা বাজিল যদি আমাৰ এই চাইডে ৰ'দ দিয়ে আছে। গতিকে আজি গৰমটোও বেছি পৰিছে। এয়াই আৰু এয়া কাম চলি আছে। ঘৰটোও দেখাইছোঁ আপোনালোকক, কামো কৰা হৈ আছে। আৰু মই নিজেও অলপ লাগি মেলি দিছোঁ, মানে কাম কৰা মানুহৰ লগত সহায় কৰি দিছোঁ, যাতে সোনকালে হওক বস্তুটো। ভিডিঅ'টো কেনে পালে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।